হেল্ল' গাইজ, এই ফুলগছজোপা আপোনালোকে চিনি পাইছেনে বাৰু? বহুতে চিনি পাইছে চাগে, কাৰণ এই ফুলগছজোপা প্ৰায় মানুহৰ ঘৰতেই থাকে। আৰু যদি চিনি নাই পোৱা তেতিয়াহ'লে মই কৈ দিব বিচাৰিছোঁ, এজোপা হ'ল নাইট কুইন। নাইট কুইন হয়, এজোপাক নাইট কুইন বুলি কোৱা হয়। আৰু ইমান লাগিছে চাওকচোন, গছজোপা দেখি ভাল লাগি গৈছে, ইমানেই ফুল লাগিছে, একদম মানে ডাল ভৰি ভৰি লাগিছে। আৰু এই গছজোপাক নাইট কুইন বুলি এইটো কাৰণেই কোৱা হয়, কাৰণ এই গছজোপাৰ ফুলবোৰ ৰাতি 9টা বজাত ফুলে। আৰু ৰাতিপুৱা হোৱাৰ লগে লগে ফুলবোৰ মৰহি পেলাই এটা কলি নিচিনা হৈ যায়। দেখিছেনে আপোনাক কেনেকৈ কলি হৈ আছে? এইটো ভিডিঅ' মই একচুৱেলি দিনত বনাইছিলোঁ। দিনত বনোৱাৰ কাৰণে মই আপোনালোকক ফুলি থকাটো দেখুৱাব নোৱাৰিলোঁ। ৰাতি বনোৱা হ'লে ফুলি থকাটো দেখুৱাব পাৰিলোঁহেঁতেন। আৰু ইয়াৰ গোন্ধ ইমানেই বেছি, ইমানেই উগ্ৰ ইয়াৰ গোন্ধটো। আৰু যেতিয়া ফুলে বহুত দূৰলৈ যায় ইয়াৰ গোন্ধটো। আৰু মানে মানুহে কোৱা মই শুনিছোঁ, মই কিন্তু আজিলৈকে দেখা নাই, কিন্তু এনেই মই কোৱা শুনিছোঁ, ইয়াৰ গোন্ধটোত মানে গছজোপাৰ ওচৰলৈ সাপ আহে বুলি কয়। মানে তাৰ গোন্ধটো ইমানেই বেছি উগ্ৰ, মানে সাপ আহি যায় বুলি কয়। কিন্তু মই আজিলৈকে অৱশ্যে দেখা নাই। কিন্তু গছজোপা চাওকচোন, ইমান ধুনীয়া লাগিছে, মানে ইমানেই ডাল ভৰি ভৰি লাগিছে ফুলবোৰ। আৰু যেতিয়া ফুলে মানে ইয়াত কমচে কম 15-16টা মানে ফুলৰ কলি আছে। কলি নহয়, একচুৱেলি ফুলিলেও কিছুমান কলি আছে, কিছুমান ফুলিলে। আৰু যেতিয়া মানে ফুলে নহয়, গছজোপা ইমানেই ধুনীয়া লাগে দেখিবলৈ, মানে যাৰ আছে আপোনালোকে গম পাবই আৰু।